আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি একোকে নমনি কুঁৱলী নথকা হলে দেখিলোহেঁতেন বা পতা সোণবৰণীয়া ধানৰ আচল আঘোণক লৈ কবি কেশৱ মহন্তই লিখিছিল এইদৰে আঘোণ হৈছে কবিৰ কলমেৰে নিগৰি অহা কবিতাৰ ছন্দ গীতিকাৰৰ সাধনাত সঞ্জীৱিত সুৰ হৈছে আঘোণ কপালৰ কেঁচা ঘামত সাৰুৱা হোৱা সোণবৰণীয়া পথাৰখনেই হৈছে আঘোণৰ পৰিচয় অসমীয়া সমাজ জীৱনত আঘোণ মাত্ৰ এটা মাহ নহয় প্ৰাপ্তিৰ আন এটা নাম আঘোণ হয় পুনৰ আহিছে আঘোণ সোণগুটিৰে সোণোৱালী হৈ পৰিছে আঘোণৰ পথাৰ সোণগুটিৰে সোণালী হৈ পৰা আঘোণৰ পথাৰত এতিয়া চহা কৃষকৰ বিৰামহীন ব্যস্ততা সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাঁও জিলাৰ কঠিয়াতলীৰ কৃষকসকল ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত এই দৃশ্য কঠিয়াতলীৰ আজি আমি নগাঁও জিলা বৰমপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী অঞ্চলৰ আমি কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকলে আজি আহি সোণগুটি চপোৱাত ব্যস্ত হৈছো আৰু লগতে আমাৰ দাৱনীসকলো অতি আনন্দ মনেৰে ধান কাটিছে আঘোণৰ পথাৰত এতিয়া সকলো ব্যস্ত সোণগুটি চপোৱাত চহা কৃষক আৰু দাৱনীসকলৰ বিহুগীত নৃত্যৰ মাজেৰে কাচিৰ কেচ কেচ শব্দই মুখৰিত কৰিছে সোণালী পথাৰ পূৰ্বৰ তুলনাত এইবাৰ কৃষকসকলৰ মাজত বৃদ্ধি পাইছে আনন্দ কিয়নো এইবাৰ ভাল হৈছে খেতি যোৱা বছৰ তুলনাত এই বছৰ আমাৰ ধান উৎপাদন যথেষ্ট ভাল হৈছে কাৰণ আমাৰ কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই ৰদে বৰষুণে কষ্ট কৰি আজি এই শস্য উৎপাদন কৰিছে উল্লেখ্য যে কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ ফল আৰু বছৰটোৰ বাবে যুগুত কৰা সোণগুটি চপাই আনন্দত আত্মহাৰা হৈ পৰিছে কৃষক আজি মই নিজৰ মাটি দাৱনী কেজনৰ দ্বাৰা ধান কটাইছো দাৱনী কেজনে বহুত ভাল পাইছে শস্য উৎপাদন হৈছে আৰু লগতে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু সমগ্ৰ কঠিয়াতলী অঞ্চলৰ কৃষক ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ দিছো আৰু এবাৰ উৎপাদন ভাল হৈছে আৰু কৃষক ৰাইজক মই সুখ শান্তি সমৃদ্ধি বৃদ্ধি হওক আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছো অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ